স্পৰ্টছ মডিউল, সেই মডিউলৰ জৰিয়তে দৰমহা দিব। এই কথাকেইটা স্পষ্ট নকৰালৈকে শিক্ষকসকলৰ একাউণ্টৰ জোৰ জবৰদস্তি দৰমহা সোমাই দিয়াটো বন্ধ কৰিবৰ কাৰণে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি তাৎক্ষণিক হস্তক্ষেপ আমি বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকৈ বিপদৰ সময়ত মৌন হৈ থাকিলে নহ'ব। এইটো এটা আমাৰ দৃষ্টিত এইটো এটা গোকাত ভুল কথা, এটা গোকাত মিছা কথাৰে শিক্ষকসকলক অনিয়মৰ পইচা সোমাই দিবলৈ বিচৰা হৈছে। পদত্যাগ কৰাৰ পিছত সেই পদত্যাগী শিক্ষকসকলক যদি আকৌ একেটা অৱস্থালৈকে লৈ যোৱা হয়, তেতিয়াহ'লে তেওঁলোকক নিযুক্তি পত্ৰখন দিব নালাগিবনে? নিযুক্তি পত্ৰ নিদিয়াকৈ তেওঁলোকক কেনেধৰণে তাৰ পৰা দৰমহা দিব পাৰে পদত্যাগ কৰা মানুহজনক? আকৌ আপোনালোকৰ জৰিয়তে এই কথাখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে শিক্ষকসকলে তেওঁলোকে যেতিয়া পদত্যাগ কৰিলে, তেওঁলোকক যেতিয়া DEৰ এপইণ্টমেণ্ট দিয়া হ'ল, তেওঁলোকৰ যেতিয়া ছাৰ্ভিচ বুক বনোৱা হ'ল, SIUৰ এপ্ৰুভেল দিয়া হ'ল, সকলোখিনি হোৱাৰ পিছত আকৌ তেওঁলোকক সৰ্বশিক্ষাৰ অধীনৰ BMCৰ জৰিয়তে দৰমহা দিয়াৰ ব্যৱস্থাটো কেনেধৰণৰ নৈতিক কথা? গতিকে এই অনৈতিক কথাবোৰক আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু যাতে আমি পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী কৰিবৰ কাৰণে ৰাজপথলৈকে ওলাই আহিব নালাগে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰক। অন্যথা আমি 12 আগষ্টৰ পৰা যি অৱস্থান ধৰ্মঘট, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ, সেই কাৰ্যসূচীৰ বাবে শিক্ষকসকলকো আমি সাজু থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদিহে এই বিষয়টো এই মাজৰ 2-এটা দিনতে ৰিচল্ভ নহয়, তেনেহ'লে নিশ্চিতভাৱে আমি সংগ্ৰাম কৰিব লাগিব। আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে জবৰদস্তিকৈ অনিয়মৰ পইচা আমাৰ শিক্ষকৰ একাউণ্টত সোমোৱাই নিদিব। আমাৰ এই বিষয়টোত ক'বলগীয়া কথা এইখিনিয়ে। যদি আপোনালোকৰ কিবা আছে আমি এই বিষয়ে জনাম। নিশ্চিতভাৱে আমি এই বিষয়ত অধিবক্তাসকলৰ পৰামৰ্শ গ্ৰহণ কৰিম। কাৰণ আমি এই কথাটো জানো যে মই সৰ্বশিক্ষাৰ অধীনত বৰ্তমান কাম কৰি থকা নাই। মই তাৰ পৰা পদত্যাগ কৰিছোঁ। মোৰ পদত্যাগ পত্ৰ গৃহীত হৈছে। মই DEৰ আণ্ডাৰত আছোঁ। গতিকে মই সৰ্বশিক্ষাৰ অধীনৰ পৰা অহা ধন গ্ৰহণ কৰিলে ভৱিষ্যতে আমাৰ কাৰণে কি শংকা হ'ব পাৰে, এই কথাটো আমি অধিবক্তাৰ জৰিয়তে আমি সোধা পোছা কৰিম। আৰু যদি অধিবক্তাই কয় যে এই ধৰণৰ ব্যৱস্থাৱলীৰ জৰিয়তে কৰা ধনৰ আমাৰ ভৱিষ্যতে অসুবিধা আছে, তেনেহ'লে দৰকাৰ হ'লে আমি অসম চৰকাৰক ঘূৰাই দিব লাগিব। এই সিদ্ধান্তটো আমি সময়ত আমি গ্ৰহণ কৰিম। কাৰণ এইটো এটা আপোনালোক সকলোৱে কথাটো নিশ্চিতভাৱে উপলব্ধি কৰিছে, যিটো এটা অনিয়মৰ কাম কৰা হৈছে। এই অনিয়মৰ কামটো কেৱল কেন্দ্ৰীয় পুঁজিখিনি ব্যৱহাৰ কৰাৰ স্বাৰ্থত আমাৰ শিক্ষকসকলক বলিৰ পঠা সজাইছে কিয়? পুঁজি ব্যৱহাৰ কৰিব লগা আছে, কৰি থাকক, আমাৰ একো আপত্তি কৰিব লগা নাই। কিন্তু শিক্ষকসকলক বলিৰ পঠা সজাব নালাগে। কাৰণ অসমত এনেকুৱা ইতিহাস বহুত আছে যে আগতেও শিক্ষকসকলক বিষয়াসকলে ভুলকৈ নিযুক্তি দিলে। OBB শিক্ষকসকলক, আজি নলবাৰীৰ OBB শিক্ষকসকলে আজিও কোৰ্টে দৌৰি আছে। কোৰ্টে দিয়া আদেশৰ পিছতো আজিও চৰকাৰে নিয়মীয়াকৰণ কৰা নাই। সেই শিক্ষকসকলৰতো কোনো দোষ নাছিল। দোষ যদি আছিল বিষয়াসকলৰ আছিল। কিন্তু সেই বিষয়াসকল ধুনীয়াকৈ আছে, কিন্তু শিক্ষকসকলে হাৰাশাস্তি খাই আছে। এইসকল শিক্ষককো যে ভৱিষ্যতে হাৰাশাস্তি খাব লগা নহ'ব, কোনে গেৰাণ্টি দিব? আজিৰ পৰা 10 বছৰ পিছত আজিৰ শিক্ষামন্ত্ৰীগৰাকী হয়তো নাথাকিবও পাৰে, আজিৰ বিষয়াসকল নাথাকিবও পাৰে। তেতিয়া সেই শিক্ষকসকলৰ অৱস্থাটো কি হ'ব? গতিকে আমি এই বিষয়টো কোনো কাৰণতে এৰি দিব পৰা বিষয় নহয়। আৰু আমি অনুৰোধ কৰিম যে আপোনালোক সংবাদ মাধ্যমেও যিহেতু প্ৰতিটো অনিয়ম অনীতিৰ কথা আপোনালোকৰ ব্যক্তিগত অনুসন্ধানৰ জৰিয়তে বিভিন্ন সময়ত বাতৰি প্ৰকাশ কৰে, গতিকে এই বিষয়টোত কি হৈছে আপোনালোককো আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ অনুসন্ধান কৰক। অনুসন্ধান কৰি পদত্যাগী মানুহৰ কাৰণে কেনেধৰণে ধন আহিছে এই কথাটোৰ অনুসন্ধান কৰি আপোনালোকেও ৰাজ্য চৰকাৰক বিষয়টো অৱগত কৰক। আমাৰ মূল কথাটো হ'ল এইটো, পুঁজি ক'ত আহিছে, কেনেকৈ আহিছে, সেইটো আমাৰ বিষয় নহয়। আমাৰ বিষয় হ'ল শিক্ষকৰ পকেটত অনিয়মৰ ধন সোমাব নালাগে, য'ত ভৱিষ্যতৰ কাৰণে আমাৰ শংকা ৰৈ যাব। হয়।